অসমৰ ক্ৰীড়াক্ষেত্ৰত নৱতম সংযোজন টেগবল ক্ৰীড়া। টেগবল এছ'চিয়েশ্যন অৱ আছামৰ নতুন কমিটি গঠন। সভাপতিৰূপে নিৰ্বাচিত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ। সম্পাদক পদত অধিষ্ঠিত হ'ল দেৱজিৎ গগৈ। টেগবল হৈছে ফুটবল আৰু টেবুল টেনিছ উপাদানসমূহৰ সংমিশ্ৰণেৰে বক্ৰ টেবুলত খেলা এবিধ ইউৰোপীয়ান খেল। ছিংগলছ, ডাবলছ আৰু মিক্সড ডাবলছ শাখাত টেগবল খেলুৱৈসকলে ক্ৰীড়াংগনত দাঙি ধৰে প্ৰদৰ্শন। অসমৰ ক্ৰীড়া জগতত নতুনকৈ সংযোজন ঘটিল হাংগেৰীৰ জনপ্ৰিয় এই ক্ৰীড়া টেগবল। টেগবল ইণ্ডিয়াৰ অধীনত অসমতো ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দেওবাৰে গঠন কৰা হয় টেগবল এছ'চিয়েশ্যন অৱ আছামৰ 15জনীয়া নতুন কমিটি। ইফালে বাহৰেইনত অহা 22ৰ পৰা 31 অক্টোবৰলৈ অনুষ্ঠিত হ'ব লগা তৃতীয় এছিয়ান ইয়ুথ গেমছত অন্তৰ্ভুক্ত হৈছে এই ক্ৰীড়া। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ প্ৰাকক্ষণত অহা 12ৰ পৰা 16 জুনলৈ মহাৰাষ্ট্ৰৰ নাছিকত অনুষ্ঠিত হ'ব প্ৰথম ইয়ুথ টেগবল ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ 2025। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত যাতে অসমৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে টেগবল এছ'চিয়েশ্যন অৱ আছামৰ নতুন কমিটিয়ে গ্ৰহণ কৰিব পদক্ষেপ। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰাই বাহৰেইনত হ'বলগীয়া তৃতীয় এছিয়ান ইয়ুথ গেমছৰ বাবে টেগবল খেলুৱৈয়ে আহৰণ কৰিব যোগ্যতা। হাংগেৰী গেম হয় এইটো, যিটো টেবুল টেনিছৰ যেনেকুৱা টেবুলখন থাকে এই টেবুলৰ ওপৰতে ফুটবলৰ বল দি খেলা হয়, যাতে চেছ, হেড আৰু লেগ দি খেলা হয় বলটো। এইটো বহুত পপুলাৰ গেম, বাহিৰত ইউৰোপীয়ান কাণ্ট্ৰি গেম হয়। এইটো আগন্তুক ইয়ুথ এছিয়ান গেমছত ইনক্লুড হৈছে, যিটো বাহৰেইনত হৈ আছে। আমাৰ ইণ্ডিয়ান টেগবল ইণ্ডিয়া যিখন ফেডাৰেশ্যন আছে তাৰ পৰা আমি এফিলিয়েশ্যন লৈছোঁ। অসম এছ'চিয়েশ্যন আজি গঠন কৰা হৈছে যাতে আগন্তুক যিবিলাক খেল আছে, নেশ্যনেল হওক ইণ্টাৰনেশ্যনেল হওক, সেই খেলবিলাকত যাতে অসমৰ ল'ৰাবিলাকেও এই খেলটোৰ লগত খেলিব পাৰে, আগভাগ ল'ব পাৰে, আৰু আমিও যাতে আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাক আগবঢ়াই নিব পাৰোঁ, সেই উদ্দেশ্যে এই খেলটো লোৱা হৈছে অসমত। আজি তাৰে আনুষ্ঠানিকভাৱে আমাৰ কমিটিখন গঠন কৰা হ'ল, আৰু আমি যিখন নেশ্যনেল ফাৰ্ষ্ট ইয়ুথ টেগবল চেম্পিয়নশ্বিপ হ'ব নাছিকত 12 তাৰিখৰ পৰা 16 তাৰিখলৈ, সেইখনত যাতে আমি অসম টীমটো প্ৰিপেয়াৰ কৰি পঠাব পাৰোঁ তাৰ ওপৰত বিশদভাৱে আলোচনা হৈছে। আমি চেষ্টা কৰিম যাতে অসম টীমৰ যিকেইখন খেলুৱৈ খেলিবলৈ যাব তাত সুন্দৰ প্ৰদৰ্শন কৰিব পাৰে। আৰু এই খেলটোত হৈছে ছিংগুল খেলিব পাৰে, ডাবল আৰু মিক্স। এটা টীমত 6জনকৈ প্লেয়াৰ খেলিব পাৰে, ছোৱালী 3জনী আৰু ল'ৰা 3টা খেলিব পাৰে। আনহাতে দেওবাৰে অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত আয়োজিত সভাতেই নতুন প্ৰতিনিধিসকলে টেগবল এছ'চিয়েশ্যন অৱ আছামৰ নিজ নিজ দায়িত্বসমূহ গ্ৰহণ কৰে। টেগবল এছ'চিয়েশ্যন অৱ আছামৰ সভাপতি পদত নিৰ্বাচিত হয় অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ। সেইদৰে সম্পাদকৰ পদ অলংকৃত কৰিলে সক্ৰিয় ক্ৰীড়া সংগঠক দেৱজিৎ গগৈয়ে। উপসভাপতি পদত অধিষ্ঠিত হ'ল ক্ৰমে ভৱজ্যোতি গোস্বামী, উপেন চক্ৰৱৰ্তী আৰু অমল নাৰায়ণ পাটোৱাৰী। কোষাধ্যক্ষৰূপে ধ্ৰুৱজ্যোতি কলিতা থকাৰ সমান্তৰালভাৱে যুটীয়া সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয় এম ৰঞ্জিত সিনহা আৰু গৌৰীশংকৰ ডেকা বৰুৱাক। নতুন কমিটিত সহকাৰী সম্পাদকৰূপে দায়িত্ব গ্ৰহণ কৰে বেনাজীৰ ৰচিদ আৰু ভিঘু কলিতাই। তদুপৰি কাৰ্যবাহী সদস্য পদ অলংকৃত কৰিলে ক্ৰমে মঞ্জুলা বৰদলৈ, বৰ্ণালী গগৈ, মানস প্ৰতিম কোঁৱৰ, মনজিৎ হাজৰিকা আৰু জেউতি শৰ্মাই। আমাৰ প্ৰেচিডেণ্ট হিচাপে আছে লক্ষ্য কোঁৱৰ ডাঙৰীয়া, ভাইচ প্ৰেচিডেণ্ট অমল নাৰায়ণ পাটোৱাৰী, উপেন চক্ৰৱৰ্তী, ভৱজ্যোতি গোস্বামী, তাৰপৰা ছেক্ৰেটেৰী আছে দেৱজিৎ গগৈ, ধ্ৰুৱজ্যোতি কলিতা ট্ৰেজাৰাৰ, জইণ্ট ছেক্ৰেটেৰী আছে ৰঞ্জিত সিনহা, গৌৰীশংকৰ ডেকা বৰুৱা, মানস প্ৰতিম কোঁৱৰ, মঞ্জুলা বৰদলৈ, বৰ্ণালী গগৈ, বেনাজীৰ ৰচিদ, মনজিৎ হাজৰিকা আৰু জেউতি শৰ্মাই লৈ আমি 15জনীয়া কমিটিখন আজি গঠন কৰা হৈছে। অসমৰ বাবে একেবাৰে নতুন ক্ৰীড়া টেগবলক প্ৰতি জিলাত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে আগন্তুক সময়ত পদক্ষেপ গ্ৰহণ কৰিব টেগবল এছ'চিয়েশ্যন অৱ আছামে। প্ৰাৰম্ভিক প্ৰশিক্ষণৰ বাবে অসমৰ বাহিৰৰ পৰা প্ৰশিক্ষক অনাৰো ব্যৱস্থা কৰিব নতুন ৰাজ্যিক সন্থাটোৱে। এই সন্দৰ্ভত জনালে টেগবল এছ'চিয়েশ্যন অৱ আছামৰ নৱনিৰ্বাচিত সম্পাদক দেৱজিৎ গগৈয়ে। গেমটো নতুন গেম হয়, এই গতিকে নিশ্চয় আমাক কোৰ্চৰ প্ৰয়োজন হ'ব। আমি আগন্তুক যি 3 দিনৰ 4 দিনৰ ট্ৰেইনিং কৰিম, সেই ট্ৰেইনিঙৰ কাৰণে নিশ্চয় আমি কোৰ্চ আনিব লাগিব। এইটো এতিয়ালৈকে নেশ্যনেল ফেডাৰেশ্যনৰ গেমবিলাকতো হৈ আছে নিজৰ নিজৰ। এইটো হৈছে এছিয়ান অলিম্পিকত সোমাইছে, থাৰ্ড যিখন ইয়ুথ এছিয়ান গেমছ হ'ব তাত এইটো ইনক্লুড হৈছে। এছিয়ান কাউন্সিল অফ
অলিম্পিকে যিখিনি পাতিব লগতে 20 গেমছত এই গেমটো ইনক্লুড আছে যিহেতু প্ৰথম কমিটি গঠন কৰিছোঁৱে আমি খেলটো যেতিয়া তেওঁলোকে দেখিব তেতিয়া নিশ্চয় জিলাবিলাকত আমি চেষ্টা কৰিম আগবঢ়াবলৈ কাৰণ আমাক খেলুৱৈ নহ'লেতো এছ'চিয়েশ্যনখন গঠন কৰিতো লাভ নহ'ব সেইকাৰণে আমি নিশ্চয় জিলাবিলাক বঢ়াব লাগিব হয় যিসকল জিলাৰ ক্ৰীড়া সংগঠক আছে তেওঁলোকো আগবাঢ়ি আহক নতুন খেল আমি পৰাপক্ষত এই খেলটোৰ কাৰণে যিবিলাক প্লেয়াৰ্ছ নিম এতিয়া আমি কমপ্লিট আমি এছ'চিয়েশ্যনৰ থ্ৰুৱেদিয়ে নিয়া হ'ব তেওঁলোকৰ সম্পূৰ্ণ দায়িত্ব আমি এছ'চিয়েশ্যনে বহন কৰিম তেওঁলোকে যিবিলাক ভাল খেলুৱৈ আছে তেওঁলোকক নিশ্চয় যিসকল জিলাত ভাল খেলুৱৈ প্ৰদৰ্শন কৰি আছে বা খেলিবলৈ তেওঁলোকে কোনো আগবাঢ়ি যাবলৈ কোনো সংগঠন পোৱা নাই বা কোনো খেল পোৱা নাই নিশ্চয় তেনেকুৱা খেলবিলাক আমি ল'ব বিচাৰিম হয় ক্ৰীড়া অনুৰাগীৰ আশা অসমত জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰক টেগবল ক্ৰীড়াই টেগবল এছ'চিয়েশ্যন অৱ আছামৰ নতুন কমিটিৰ প্ৰতিজন দায়িত্বশীল ক্ৰীড়া সংগঠকৰ বলিষ্ঠ নেতৃত্বত ৰাজ্যৰ চহৰে নগৰে দকৈ শিপাওক টেগবল ক্ৰীড়াই ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 website www.aipguwahati.in